হাই পুনৰ আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ দেই। আজি সন্ধিয়াতে ভিডিঅ' এটা কৰিলোঁ আৰু যিহেতু আজি এনেকৈ ড্ৰেছ পৰিধান কৰি আছোঁ দেই। ঘৰতো হাজবেণ্ডৰ স্পৰ্টিংটোৱে পিন্ধি ল'লোঁ আৰু আজি মানে গধূলি শাকটো কি বনাওঁ জানিছে নাই, এইটো হৈছে ব্ৰইলাৰ মাংসৰ লগত আজি ঘৰৰে কোমোৰা এটাই লাগিছিলে মাত্ৰ, সেই এটাটোৱে হাজবেণ্ডে মানুহজনে ছিঙি লৈ আহিলে। এয়া চাওকচোন, এটাহে লাগিছে বাৰীৰ কোমোৰা, ব্ৰইলাৰ লগত বনাম আজি। এয়া খৰাহিত মই উঠাই ল'লোঁ ধুনীয়াকৈ। এতিয়া ছোৱালীজনী পঢ়া জেগালৈ লৈ যাম। ছোৱালীজনী অকলে থাকি বেয়া পায় ন, অকলে লিখিবলৈ বেয়া পায়, সেইকাৰণে মই চব্জিৰ সজাটো লৈ গৈছোঁ আৰু তাৰ ওচৰতে কাটিম বুলি। আৰু এইফালে মই জুইতে ভাতখিনি পাতি দিছোঁ, যিহেতু জুই জ্বলাই দিওঁ মই দুইফালে কৰোঁ, গেছত ভাজিখিনি বনাম আৰু এইফালে এয়া মই কাটিবলৈ আৰম্ভ কৰিছোঁ। ধুনীয়া আছে, বৰ বেছি বুঢ়াও নহয় কোমলীয়াও নহয়, মজলীয়া টাইপৰ হয়। এয়া মই কাটি ল'লোঁ, অকণমান কাটি লৈছোঁ, যিহেতু মানুহ তিনিটা হয় ন, সেইটো কাৰণে অকণমান কাটি লৈছোঁ। আৰু এয়া হাজবেণ্ডে ভাজিখন বনাইছে। এয়া হাজবেণ্ডে গোটেই মছলা আৰু লচুন পিঁয়াজ এইবোৰ কাটি লৈছে আৰু এইফালে পাৰ্চি হাই বুলি কৈছে দেই, হাই পাৰ্চি। আৰু এয়া মোৰ হাজবেণ্ডে ভজাত পূৰা ব্যস্ত হৈছে। হাজবেণ্ডে মাছ মাংস যেতিয়া হয় নহয় তেতিয়া একদম ধুনীয়া আছে। তেখেতকে হাজবেণ্ডকে ভাজিবলৈ কাৰণে দি দিওঁ, খুব ভাজি বহুত ভাল পায় আৰু ভাজিবলৈ মজা আছে। এয়া দেখিছে পাৰ্চি পূৰা ধুনীয়াকৈ হাঁহিছে আৰু ন, ভিডিঅ' কৰাৰ কাৰণে হাঁহিছে আৰু পাৰ্চিয়ে। এয়া মোৰ হাজবেণ্ড পূৰা ব্যস্ত মাংস ভজাত। আমি খাম আৰু ন ভালকৈ। এইফালে ধুনীয়াকৈ ভাজি আছে। এই অকণমান জুম কৰি দেখাইছোঁ, মাংসখিনি অকণমান ভাজি লৈছে আৰু তাৰপিছত দি দিব এয়া কোমোৰা আৰু আলু। কোমোৰা আৰু আলু এয়া হাজবেণ্ডে দি দিছে, ধুনীয়া আছে। এনেই মতা মানুহবিলাকে মাংস বুলি ক'লে ৰান্ধিবলৈ বিচাৰে ন, খুব ভাল পায় সিহঁতে মাংস ভাজিবলৈ কাৰণে। আৰু আমিও দেচোন দিবলৈ ভালেই পাওঁ। এয়া পাৰ্চি আৰু এয়া হাজবেণ্ড আৰু আমি তিনিওজনে খোৱাত ব্যস্ত হ'লোঁ। ভাজি শেষ কৰিলে, তাৰপিছত ধুনীয়া আছে, খাইছোঁ আৰু দেই মাংস ভাত। এয়া ৰুমলৈ আনি ল'লোঁ, ফেনৰ তললৈ আনি ল'লোঁ আৰু। বাই বাই, ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ দেই। পুনৰ কাইলৈ লগ পাম।